ইয়াৰ পৰা আমি থমকি ৰব নালাগিব অহা 5 বছৰত আমি আৰু কিমান ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব পাৰিম তাৰ পৰিকল্পনা মই ইতিমধ্যে আৰম্ভ কৰিছো বিভিন্ন বিভাগৰ লগত কথা বতৰা পাতিছো যে অহা 5 বছৰত আমি 2 লাখতকৈও অধিক ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব পাৰিম নে নোৱাৰিম অৰ্থাৎ মোৰ লক্ষ্য যে অসমৰ নিবনুৱা যুৱক যুৱতীয়ে কেতিয়াও আশাহত হ'ব নালাগে তেখেতসকলৰ আশাবোৰ পূৰ্ণ কৰাৰ বাবে আমি আমাৰ আকাংক্ষিত লক্ষ্য যি আমি সন্মুখত ৰাখিছিলো সেই পথেৰে আমি কাম কৰি গৈ থাকিম নৱেম্বৰ মাহৰ শেষৰ ফালে পুলিচৰ নিযুক্তিৰ বাবে আৰু কেইবা হাজাৰো পদ আমি মুকলি কৰি দিম আজি যিসকলে পুলিচত চাকৰি মই অনুৰোধ কৰিম নৱেম্বৰত আপোনালোকে আকৌ আবেদন কৰিব যাতে আপোনালোকৰ আশাবিলাক আমি বাস্তৱত ৰূপায়ণ কৰিব পাৰো প্ৰাথমিক শিক্ষাৰো 5000 পদৰ নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ যোৱাৰ লগে লগে বাকি থকা 4000 পদৰো নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম অৰ্থাৎ অসমৰ যুৱক যুৱতীৰ সপোনবিলাক পূৰণ কৰিবলৈ আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম কষ্টৰ মাজতো আমি কেইটামান ভাল খবৰো পাইছো 35000 ল'ৰা ছোৱালীয়ে এটকা নিদিয়াকৈ চৰকাৰী চাকৰি পালে যোৱা কালিৰ পৰা এই চাকৰি পোৱা ল'ৰা ছোৱালীৰ পিতৃ মাতৃৰ আবেগে কৰবাত নহয় কৰবাত মোৰ মনটোক অত্যন্ত প্ৰশান্তিৰে পৰিপূৰ্ণ কৰি তুলিছে মই মনে মনে ভাবিছিলো পেট্ৰল ডিপুত পেট্ৰল দিয়া ল'ৰাজনে চাকৰি পাইছে কোনোবা শ্ৰমিকৰ সন্তানে চৰকাৰী চাকৰি পাইছে কোনোবা কৃষকৰ সন্তানে চৰকাৰী চাকৰি পাইছে ইয়াতকৈ অসমৰ বাবে আনন্দৰ কথা একোৱে হ'ব নোৱাৰে ৰাকেশ পালৰ দিনৰ অসমখনক আজি আমি এখন নতুন অসমলৈ পৰিৱৰ্তন কৰিব পাৰিলো এইখনে আমাৰ আকাংক্ষিত অসম আমি নতুন অসম নিৰ্মাণ কৰিম কাৰোবাৰ সৰু সৰু কথাত ৰাজনীতি কৰি নহয় আমি ইতিবাচক কামৰ জৰিয়তে পজিটিভ কামৰ জৰিয়তে আমি এখন অসমত আমাৰ অসমত আমি এক নতুন পৰিৱেশ সৃষ্টি কৰিব পাৰো চৰকাৰী চাকৰিত আমি অনা স্বচ্ছতা মই ভাবো অসমৰ সমাজ জীৱনলৈ ই এক বহু আকাংক্ষিত পৰিৱৰ্তন আনিব সেয়েহে আজি মই সঁচাকৈ অত্যন্ত আনন্দিত মই আপোনালোকৰ পৰা সহযোগিতা বিচাৰিম এনেকৈ যাতে আমি অসমৰ বাবে নতুন নতুন কাম আৰু আমাৰ যুৱক যুৱতীসকলৰ বাবে এখন আশাৰে পৰিপূৰ্ণ অসম আমি নিৰ্মাণ কৰিব পাৰো নিবনুৱা যুৱক যুৱতীক কৰ্মসংস্থাপন দিয়া মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিৰ জৰিয়তে আমি 2 লাখ যুৱকক 2 লাখ টকাৰ ঋণ আৰু অনুদান প্ৰদান কৰো যাৰ জৰিয়তে তেখেতসকলে জীৱন বাটত আগুৱাই যাবলৈ প্ৰেৰণা পায় মই অত্যন্ত আনন্দিত যে এই বছৰৰ 75000 যুৱক যুৱতীৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছে অহা ডিসেম্বৰ মাহত আমি আপোনালোকক মাতি আনি 2 লাখ টকাৰ প্ৰথম কিস্তি 1 লাখ টকা প্ৰদান কৰিম ইয়াৰ সমান্তৰালভাৱে যোৱাবাৰ আমি যি 25000 যুৱক যুৱতীক 1 লাখ টকা দিছিলো যোৱা বছৰত তেওঁলোকে যদি এই 1 লাখ টকাটো ভালকৈ ব্যৱহাৰ কৰিছে তেওঁলোকক দ্বিতীয় কিস্তিৰ 1 লাখ টকা দিবলৈও মই আপোনালোকক গুৱাহাটীলৈ আমন্ত্ৰণ জনাম অৰ্থাৎ 75000 আৰু 25000 1 লাখ ল'ৰা ছোৱালীয়ে আত্মসংস্থাপনৰ সুযোগ পাব লগে লগে আৰু 1 লাখ যুৱক যুৱতীক এই আঁচনিত আনিবৰ কাৰণে আমি নতুনকৈ বিজ্ঞাপনো দিয়া আৰম্ভ কৰিম এই কেইটা দিন মোক বহুত যুৱক যুৱতীয়ে কৈ আছে যে মামা আপুনি কৈছিলে যে 2025 চনত BA BSc পাস কৰা ছাত্ৰ ছাত্ৰীসকলক আমি প্ৰত্যেক মাহত 2500 টকাকৈ দিয়াৰ আঁচনি এখন ৰূপায়ণ কৰিম মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি এই আঁচনিখন কি হল অহা 1 নৱেম্বৰত ইয়াৰ আবেদনৰ পোৰ্টেলটো আমি মুকলি কৰি দিম আপোনালোকে আবেদন কৰিব পাৰিব অৰ্থাৎ যিমান আমি প্ৰতিশ্ৰুতি দিওঁ প্ৰত্যেকটো প্ৰতিশ্ৰুতিক আমি ৰূপায়ণৰ বাবে প্ৰচেষ্টা কৰোঁ অৰুণোদয় হওক
মহিলা উদ্যমিতাই হওক অসমৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ মুখলৈ আমি আজি হাঁহি বিৰিঙাইছোঁ। দুই এদিন আগতে মই কৈছিলোঁ যে 1 নৱেম্বৰৰ পৰা অসমৰ ৰাইজক আমি দালি, চেনি আৰু নিমখ কম দামত দিয়া আৰম্ভ কৰিম। লগতে মই আই মাতৃসকলক কৈছিলোঁ যে আমি আপোনালোকক গেছৰ চিলিণ্ডাৰ কিনিলেও 250 টকা ৰাজ সাহায্য দিম। প্ৰায় 22 লাখ পৰিয়ালে, অৰুণোদয় পৰিয়ালে ইতিমধ্যে এই আঁচনিখনৰ বাবে আবেদন কৰিছে। লগতে মই কৈছিলোঁ যে অহা বছৰ যদি আমি নিৰ্বাচনত জিকো, চাউল বিনামূলীয়াকৈ পায়, দালি, নিমখ, চেনি অৰ্ধমূল্যত বা কম দামত পাব, আৰু আমি আপোনালোকক মিঠাতেলো দিম। অক্টোবৰ মাহৰ ভিতৰত অসমৰ 35,000 নিবনুৱা যুৱক যুৱতীয়ে কৰ্ম সংস্থাপন পাবলৈ সক্ষম হ'ব। যোৱাকালি পৰহিৰ পৰা মই নিবনুৱা যুৱক যুৱতীসকলক যিসকল পৰীক্ষাত উত্তীৰ্ণ হৈছে তেখেতসকল চাই আছিলোঁ। প্ৰত্যেকৰে নিজৰ জীৱনৰ সহজ সৰল জীৱনৰ কাহিনী এটা আমাৰ আগত বৰ্ণনা কৰিছে, আৰু কেনেকৈ চৰকাৰৰ পৰা লাভ কৰা চাকৰিটোৱে আৰু তেখেতসকলৰ পিতৃ মাতৃৰ চকুত যি এক আনন্দৰ পোহৰ আমি সকলোৱে দেখা পাইছোঁ, সি সঁচাকৈয়ে আমাক আনন্দিত কৰিছে। যোৱা নিৰ্বাচন ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাৰ যদি চৰকাৰ আহে, মই অলপ বেছিকৈ কৈছিলোঁ যে গন্তি কৰি কৰি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। কংগ্ৰেছ দলে মোক হাঁহিছিলে, আৰু আমাৰ দলৰ ভিতৰতো চিন্তা আছিলে যে হিমন্ত বিশ্ব শৰ্মাই এই কথাখিনি কিয় ক'লে, আমাৰ দলটো পিছত বিপদত পৰিব। কিন্তু আজি আমি 1 লাখ নিযুক্তিৰ যি আমাৰ প্ৰতিশ্ৰুতি আছিল, সেই প্ৰতিশ্ৰুতি আমি নিজৰ প্ৰতিশ্ৰুতি নিজেই ভংগ কৰিলোঁ, আৰু 2 লাখ নিযুক্তিৰ ফালে ধাৱমান হৈছোঁ। আমি অসমৰ নিবনুৱা যুৱক যুৱতীক দিয়া প্ৰতিশ্ৰুতি পূৰ্ণভাৱে পালন কৰিবলৈ পাই সঁচাকৈয়ে মই আনন্দিত। পৰম পিতাক ভগৱানক মই ধন্যবাদ, কৃতজ্ঞতা জনাইছোঁ যে নেদেখাজনৰ অফুৰন্ত আশীৰ্বাদত আমি আৰু এটা মহান কাম সম্পাদন কৰিবলৈ সক্ষম হ'লোঁ। মোৰ লক্ষ্য, ইয়াৰ পৰা আমি থমকি ৰ'ব নালাগিব। অহা 5 বছৰত আমি আৰু কিমান ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব পাৰিম, তাৰ পৰিকল্পনা মই ইতিমধ্যে আৰম্ভ কৰিছোঁ। বিভিন্ন বিভাগৰ লগত কথা বতৰা পাতিছোঁ যে অহা 5 বছৰত আমি 2 লাখতকৈও অধিক ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব পাৰিম নে নোৱাৰিম। অৰ্থাৎ মোৰ লক্ষ্য যে অসমৰ নিবনুৱা যুৱক যুৱতীয়ে কেতিয়াও আশাহত হ'ব নালাগে। তেখেতসকলৰ আশাবোৰ পূৰ্ণ কৰাৰ বাবে আমি আমাৰ আকাংক্ষিত লক্ষ্য যি আমি সন্মুখত ৰাখিছিলোঁ, সেই পথেৰে আমি কাম কৰি গৈ থাকিম। নৱেম্বৰ মাহৰ শেষৰ ফালে পুলিচৰ নিযুক্তিৰ বাবে আৰু কেইবা হাজাৰো পদ আমি মুকলি কৰি দিম। আজি যিসকলে পুলিচত চাকৰি মই অনুৰোধ কৰিম, নৱেম্বৰত আপোনালোকে আকৌ আবেদন কৰিব, যাতে আপোনালোকৰ আশাবিলাক আমি বাস্তৱত ৰূপায়ণ কৰিব পাৰোঁ। প্ৰাথমিক শিক্ষাৰো 5,000 পদৰ নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ যোৱাৰ লগে লগে বাকী থকা 4,000 পদৰো নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম। অৰ্থাৎ অসমৰ যুৱক যুৱতীৰ সপোনবিলাক পূৰণ কৰিবলৈ আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম। ইয়াৰ মাজতে আজি ৰাতিপুৱা আমি এটা সুন্দৰ নতুন আঁচনি আৰম্ভ কৰিছোঁ। আঁচনিটোৰ নাম হ'ল CM ফ্লাইট। ফ্লাইট মানে বিমান নহয়, কিন্তু CM ফ্লাইট হ'ল এনে এখন আঁচনি যাৰ দ্বাৰা আমি অসমৰ ল'ৰা ছোৱালীয়ে যাতে জাপানলৈকে গৈ, জাৰ্মানীলৈকে গৈ, সাউথ কোৰিয়ালৈকে গৈ চাকৰি কৰিব পাৰে, তাৰ বাবে আন এখন দুৱাৰ মুকলি কৰি দিয়া। এডভান্টেজ অসম দ্বিতীয়ৰ সময়ত